মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ উন্মেষৰ যিটো 2 নম্বৰ পাঠ আছে কাঞ্চনবাৰীৰ হাতীটো এই পাঠৰ প্ৰশ্নৰ উত্তৰকেইটা। ঠিক আছে, তোমালোকক নতুনকৈ দিয়া উন্মেষ কিতাপৰ এইটো 2 নম্বৰ পাঠ হয়। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। মই তোমালোকক আৰম্ভণিৰ পৰা অৰ্থাৎ ইয়াৰ পৰা একেবাৰে শেষলৈকে থকা গোটেইকেইটা প্ৰশ্নৰ উত্তৰ চুটি দেখাই দিম। ঠিক আছে, অৰ্থাৎ ইয়ালৈকে গোটেইকেইটা প্ৰশ্ন উত্তৰ মই তোমালোকক চুটি দেখাই দিম। অৰ্থাৎ তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা মই একেবাৰে শ্বৰ্ট লিখি আনিছোঁ, কাৰণ তোমালোকে সদায় মোক কমেণ্ট কৰি কৈ থকা যে ছাৰ প্ৰশ্ন উত্তৰবিলাক দীঘল হৈ গৈছে, চুটি লিখি দিয়ক। অ'কে, সেইকাৰণে প্ৰশ্ন উত্তৰকেইটা চুটি লিখি আনিছোঁ। ঠিক আছে, প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰাৰ আগতে মই তোমালোকক এটা কথা কৈ দিওঁ, তোমালোকে কিন্তু চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা। ঠিক আছে, কেৱল এইটো চেপ্টাৰে নহয়, গোটেইকেইটা চেপ্টাৰ তোমালোকে ধুনীয়াকৈ পঢ়িবা, অলপ লাহে পঢ়িবা, অৰ্থাৎ শ্ল'লি পঢ়িবা, যাতে চেপ্টাৰটো বুজি পোৱা। তেনেহ'লে প্ৰশ্ন উত্তৰবিলাক মনত ৰখাটো একেবাৰে সহজ হ'ব। অ'কে, গতিকে তোমালোকে চেপ্টাৰবিলাক পঢ়িবা, 2-3বাৰমান পঢ়িবা, তেনেহ'লে প্ৰশ্ন উত্তৰবিলাক এবাৰ দুবাৰ চালেই মুখস্থ হৈ যাব। ঠিক আছে, আৰু মুখস্থ নকৰিলেও হ'ব, কাৰণ যেতিয়া কাহিনীটো মনত থাকিব তোমালোকৰ, তেতিয়া তোমালোকে চেপ্টাৰটোৰ পৰা কাহিনীটোৰ পৰা তোমালোকে নিজেই প্ৰশ্ন উত্তৰবিলাক উলিয়াব পাৰিবা। ঠিক আছে, গতিকে চেপ্টাৰটো তোমালোকে পঢ়িবা। অ'কে, তো ইয়াৰ পৰা আমি প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা আৰম্ভ কৰিম। ক্ৰিয়াকলাপ প্ৰথমে আছে পাঠভিত্তিক মানে এই যে তোমালোকক প্ৰশ্নবিলাক দিছে। ঠিক আছে, লাগিলে MCQ আকাৰে সোধক, লাগিলে এনেকৈ মিলাবলৈ দিয়ক, লাগিলে ডাইৰেক্ট প্ৰশ্ন সোধক, এই প্ৰশ্নবিলাকৰ উত্তৰ কিন্তু তোমালোকে যি চেপ্টাৰটো পঢ়া চেপ্টাৰটোত পাবা, অৰ্থাৎ পাঠটোত পাবা। সেইকাৰণে পাঠভিত্তিক বুলি কৈছে। বাকী চোৱা, ইফালে আছে ভাষা অধ্যয়ন, অৰ্থাৎ এইবিলাক তোমালোকে পাঠত নাপাবও পাৰা। এইবিলাক ব্যাকৰণৰ সৈতে সম্বন্ধ থকা হয়, অৰ্থাৎ এইবিলাক ব্যাকৰণ ভিত্তিক হয়। ঠিক আছে, গতিকে এইবিলাকো মই বুজাই দিম। ঠিক আছে, ইফালে আছে জ্ঞান সম্প্ৰসাৰণ। ঠিক আছে, এইবিলাক তোমালোকৰ জ্ঞান বৃদ্ধি কৰিবৰ কাৰণে এইবিলাক দিছে। ঠিক আছে, চেপ্টাৰৰ সৈতে কম বেছি ৰিলেট আছে, কিন্তু চেপ্টাৰত ডাইৰেক্ট এইবিলাকৰ আনচাৰ তোমালোকে নোপোৱা। অ'কে, তো ইয়াৰ পৰা আৰম্ভ কৰিম। এইবিলাকৰ উত্তৰ তোমালোকে পাঠত বিচাৰিলে পাই যাবা। তো চোৱা, প্ৰথমে তোমালোকক কি কৈছে, ইয়াত তোমালোকক দিছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ঠিক আছে, তোমালোকে ক্লাছ 6ত যেনেকৈ কৰি আহিছা তেনেকৈয়ে। ঠিক আছে, 6ত তোমালোকে মোক বহুত ছাপোৰ্ট কৰিছা, আশা কৰোঁ ক্লাছ 7তো তোমালোকে মোক ছাপোৰ্ট কৰিবা। তোমালোকে মোৰ ভিডিঅ'বিলাক লাইক কৰিবা। ঠিক আছে, চেনেলবিলাক যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ঠিক আছে, আৰু কমেণ্ট কৰিবা। ক্লাছ 6ততো হেৰি কমেণ্ট বক্স অফ আছিলে, কিন্তু 7ত তোমালোকে দেখিবা কমেণ্ট কৰাৰ সুবিধা আছে। তোমালোকে কমেণ্ট কৰিবা, নেক্সট যিটো চেপ্টাৰ দৰকাৰ সেইটো তোমালোকে মোক কমেণ্ট কৰি কৈ দিবা। ঠিক আছে, মই নেক্সট সেইটো চেপ্টাৰৰে ভিডিঅ' আগতে বনাম। তো চোৱা, তোমালোকক প্ৰথমে সোধা হৈছে যে মাছু মাহত বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল। ঠিক আছে, তো মাছু মাহত যেতিয়া বিদ্যালয়ৰ পৰা ঘূৰি আহি আছিল, অৰ্থাৎ ঘৰলৈ যেতিয়া গৈ আছিল, তেতিয়া সিহঁতে এটা মতা হাতী ৰাস্তাত ৰৈ থকা দেখা পাইছিল। ঠিক আছে, অৰ্থাৎ পাহাৰৰ পৰা এটা মতা হাতী ওলাই আহি ৰাস্তাত ৰৈ থকা সিহঁতে দেখিবলৈ পাইছিল। গতিকে 4টা অপশ্যন আছে, চোৱা কোনটোৰ সৈতে মিল খায়। এটা সুগৰি পশু, এটা মহ, এটা মখনা, এটা হৰিণ। মখনা মানে হৈছে মতা হাতী। ঠিক আছে, গতিকে এই গটো শুদ্ধ হৈ যাব, এটা মখনা। ঠিক আছে, তোমালোকে এই যিটো গ বৃত্ত আছে ক্লাছ 6ত যেনেকৈ পূৰ কৰিছিলা, ক্লাছ 7তো ছেম একেদৰে পূৰ কৰিবা। ঠিক আছে, আৰু তোমালোকে কোন ক্লাছৰ পৰা মোৰ ভিডিঅ'টো চাই আছা মোক কমেণ্ট কৰি জনাবাচোন। ঠিক আছে, বহুতে ক্লাছ 3ৰ পৰা মোৰ ভিডিঅ' চাই আছে, বহুতে 7ৰ পৰা চাই আছে। ঠিক আছে, মানে ক্লাছ 6ৰ পৰাই বহুতে মোৰ ভিডিঅ' চাই আছে, ক্লাছ 6ৰ পৰা চাই এইবাৰ 7ত উঠিছে। কোনোবাই 3ৰ পৰা চাই, মানে 3ৰ পৰা চোৱা ষ্টাৰ্ট কৰিছে, 3ত চাইছে, তাৰপিছত 4ত চাইছে, 5ত চাইছে, 6ত চাইছে, এইবাৰ 7ত চাই আছে। গতিকে তোমালোকে কোন ক্লাছৰ পৰা মোৰ ভিডিঅ' চোৱা ষ্টাৰ্ট কৰিছা মোক কমেণ্ট কৰি জনাবা। ঠিক আছে, চোৱা, কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল। কাঞ্চনবাৰী এটা পাহাৰৰ নাম। ঠিক আছে, সেই পাহাৰটোৰ পৰা হাতী এটা ওলাই আহি ৰাস্তাত কিয় ৰৈ আছিল সেইটো তোমালোকক সুধিছে। তো 4টা অপশ্যন আছে, দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে, মানুহক আক্ৰমণ কৰিবৰ বাবে, মাছু মাহত বিদ্যালয়ৰ পৰা অহাৰ বাবে, জাকৰ পৰা বাদ পৰাৰ বাবে। তো এই যিটো অপশ্যন আছে ক, এইটো শুদ্ধ হ'ব। ঠিক আছে, দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে। দণ্ডি মানে হৈছে হাতী অহা যোৱা কৰা ৰাস্তা বা পথ। ঠিক আছে, হাতী অহা যোৱা কৰা ৰাস্তা বা পথত কিবা বাধাৰ সৃষ্টি হৈছিলে। ঠিক আছে, মানুহে ৰাস্তা ভাঙি পেলাইছিলে বা কিবা যিকোনো বাধাৰ সৃষ্টি হৈছিলে, চেপ্টাৰটোত সেইটো উল্লেখ কৰা নাই। ঠিক আছে, সেইটোৰ কাৰণে হাতীটো ৰাস্তাতে ৰৈ আছিল। ঠিক আছে, গতিকে কটো শুদ্ধ হ'ব। তোমালোকে এইদৰে কটো পূৰ কৰি পেলাবা।
ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে কাট পেন্সিলেৰে পুৰ কৰিবা ওকে ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ পুৰ কৰিবা এইটা ওকে তাৰপিছত চোৱা ইয়াত তোমালোকক ডাইৰেক্ট প্ৰশ্ন কৰিছে এইটা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এইবিলাকৰ পৰাই বেছিভাগ প্ৰশ্ন আহে ঠিক আছে চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ঠিক আছে এইবিলাক বহুত ইম্পৰ্টেন্ট হয় এইকেইটাও ইম্পৰ্টেন্ট হয় তাৰপিছত ইয়াত চোৱা ইয়াত তোমালোকক মিলাবলৈ দিছে বাওফালৰ শব্দৰ লগত হুফালৰ অৰ্থবোৰ আস্তানি মিলাওৱা ঠিক আছে এইবিলাক তোমালোকক মিলাবলৈ দিছে তো বলা আমি ইয়াৰ পৰা আৰম্ভ কৰো এইখিনি আলোচনা কৰা হ'ল ঠিক আছে এইখিনি আলোচনা কৰা হ'ল এতিয়া ইয়াৰ পৰা আৰম্ভ কৰিম ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা তোমালোকক 2 নম্বৰত দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ঠিক আছে তোমালোকক এই প্ৰশ্নকেইটাৰ উত্তৰ লিখিবলৈ দিছে এইকেইটা যেটো 1 মাৰ্কৰ প্ৰশ্ন হয় সেই কাৰণে প্ৰশ্নকেইটাৰ উত্তৰ মই একেবাৰে ছুটি-ছুটিকৈ লিখিছো যাতে তোমালোকক কোনো ধৰণৰ অসুবিধা নহয় ঠিক আছে তো চোৱা তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে দণ্ডি কি ঠিক আছে তোমালোকে ইয়াৰ উত্তৰ লিখিবা দণ্ডি মানে হাতীৰ অহাযোৱা পথ ঠিক আছে তোমালোকক মই আগতেও কৈছো যে দণ্ডি মানে হৈছে হাতীৰ অহাযোৱা পথ ঠিক আছে হাতীয়ে যি ৰাস্তা দি অহাযোৱা কৰে সেই ৰাস্তাক দণ্ডি বুলি কোৱা হয় ওকে তোমালোকৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে যে কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি জীৱ-জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে হেকৰণে মই তোমালোকক কৈছো যে তোমালোকে পাঠটো পঢ়িবা ঠিক আছে পাঠটো পঢ়িলে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে ইজিলি কৰিব পাৰিবা ঠিক আছে পাঠটো পঢ়িবা 2-3 বাৰ পঢ়িবা পাঠটো কাহিনী আকাৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা তেনেহলে এই যে সৰুৰা প্ৰশ্ন আছে প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে ইজিলি মনত ৰাখিব পাৰিবা ওকে তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা হাতী হৰুগী পহু বনৰীয়া মহ হৰিণ আৰু গড়ৰ পোৱালি ঠিক আছে ওকে নেক্সট প্ৰশ্ন হৈছে তোমালোকৰ যে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা ঠিক আছে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে এটো নুবুজাই যে আমি বন্যপ্ৰাণীৰ সৈতে থাকিব লাগিব ঠিক আছে এটো অৰ্থ এইটোই যে বন্যপ্ৰাণী হিহতৰ আবাসস্থলীত অৰ্থাৎ হিহত য'ত থাকে ঠিক আছে অৰ্থাৎ অৰণ্যত হিহতক কোনো ধৰণৰ ডিস্টার্ব নিদিয়াকৈ মানে থাকিবলৈ দিব লাগে ঠিক আছে আমি হিহতৰ জীৱনত কোনো ধৰণৰ ইন্টাৰফেয়াৰ কৰিব নালাগে ঠিক আছে মানে হিহতৰ মতে জীৱন কটাবলৈ দিব লাগে ঠিক আছে গতি তোমালোকে উত্তৰ লিখিবা যে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা মানে হল বন্যপ্ৰাণীক অসুবিধা নিদি শান্তিপূৰ্ণভাৱে থাকিব দিয়া ঠিক আছে হিহতৰ আবাসস্থলীত শান্তিপূৰ্ণভাৱে থাকিবলৈ দিয়াকৈ বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুজায় ঠিক আছে মানে হিহতৰ জীৱন কটাবলৈ দিয়া আৰু আমি হিহতক ডিস্টার্ব নিদিয়াকৈ আমাৰ জীৱন কটোৱা ঠিক আছে যেহেতু আমাৰ যেনেকৈ পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে বন্যপ্ৰাণীবিলাকৰো পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে ঠিক আছে সেই কাৰণে আমি যেনেকৈ বনাই লোৱা ঘৰত সুখে সন্তোষে থাকো তেনেকৈ অৰণ্য বা জংগল হাবি হৈছে বন্যপ্ৰাণীবিলাকৰ বাসস্থান ঠিক আছে তেওঁলোক তাত থাকে গতিকে হিহতক কোনো ধৰণৰ অসুবিধা আমি দিব নালাগে ঠিক আছে আমি যে জংগলত গৈ বা হাবিত গৈ বা পাহাৰত গৈ গছ-গছনিবিলাক কাটি লৈ আহো এটো কিন্তু মহা অন্যায় ঠিক আছে আমি বন্যপ্ৰাণীৰ সৈতে বন্যপ্ৰাণীৰ যেটো আবাসস্থলী আছে হেতুৰ সৈতে আমি চিৰচাৰ কৰি আছো ঠিক আছে এটো কৰিব নালাগে আমি বন্যপ্ৰাণী হিহতৰ মতে জীৱন কটাবলৈ দিব লাগে ওকে নেক্সট প্ৰশ্ন হৈছে মাছুমাই কি সংকল্প লৈছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা মাছুমাই সংকল্প লৈছিল যে কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিতে জীয়াই থকাৰ সুবিধা কৰি দিব আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাম কৰিব ঠিক আছে মাছুমাই এইটো সংকল্প লৈছিল ঠিক আছে যেতিয়া মাছুমাই জানিছিল যে হাতীটো কিয় অৰণ্যৰ পৰা ওলাই আহি ৰাস্তাত ৰৈ আছে এই কথাটো যেতিয়া মাছুমাই গম পাইছিল তেতিয়া মাছুমাই এইদৰে সিদ্ধান্ত লৈছিল বা সংকল্প লৈছিল ঠিক আছে এতিয়া 3 নম্বৰত চোৱা তোমালোকক 3 নম্বৰত দিছে আলোচনা কৰি লিখা ঠিক আছে এইবিলাক তোমালোকক আলোচনা কৰি লিখিবলৈ দিছে এইবিলাক 2 মাৰ্কৰ প্ৰশ্ন হয় ঠিক আছে তো চোৱা কত তোমালোকক দিছে বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি ঠিক আছে তো তোমালোকে লিখিবা বন্যপ্ৰাণীৰ লগত হোৱা অঘটন মানুহৰ মাজত সজাগতা সৃষ্টি কৰি আৰু বন্যপ্ৰাণীক অসুবিধা নিদি ৰোধ কৰিব পাৰি ঠিক আছে বন্যপ্ৰাণীৰ লগত হোৱা অঘটন আমি কেনেকৈ ৰোধ কৰিব পাৰি আমি মানুহক সজাগ কৰিব পাৰি ঠিক আছে মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰি যে বন্যপ্ৰাণীবিলাকৰ অসুবিধা হৈ আছে বনাঞ্চল ধ্বংস কৰাৰ ফলত বন্যপ্ৰাণীবিলাকৰ অসুবিধা হৈ আছে ঠিক আছে হিহতৰ আবাসস্থলী নষ্ট হৈ আছে গতিকে এনেকৈ আমি মানুহক সজাগ কৰিব পাৰি ঠিক আছে মানুহৰ মাজত সচেতনতা আনিব পাৰি আৰু বন্যপ্ৰাণীক অসুবিধা নিদি আমি
ৰোধ কৰিব পাৰি কি ৰোধ কৰিব পাৰি বন্যপ্ৰাণীৰ লগত হোৱা অঘটন ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ লিখিবা তাৰপিছত চোৱা খত চোৱা যে চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কিয় কৰিছে উত্তৰ তোমালোকে লিখিবা চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে যাতে গাইপথেৰে পাৰ হওঁতে বন্যপ্ৰাণীসমূহৰ যান বাহনৰ খুন্দাত মৃত্যু নহয় ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখিবা ঠিক আছে তাৰপিছত চোৱা গত তোমালোকক দিছে মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে মানুহে কিয় এনে কাৰ্য সংগঠিত কৰে বুলি তুমি ভাবা তো ষ্টুডেন্টস তোমালোকে উত্তৰত লিখিবা যে হাবিৰ গছ কটা গাড়ী মটৰৰ শব্দ কৰা আদিৰ দৰে কাৰ্যৰ বাবে বন্যপ্ৰাণী শংকিত হয় মানুহে নিজৰ সুবিধাৰ বাবে এনে কাৰ্য কৰে বুলি মই ভাবো ঠিক আছে মানুহে নিজৰ সুবিধাৰ বাবে এই কাৰ্যবিলাক কৰে ঠিক আছে হাবিবন কাটি পেলাই ঠিক আছে গাড়ী মটৰ ইউজ কৰে যাৰ ফলস্বৰূপে শব্দৰ সৃষ্টি হয় ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ লিখিবা চোৱা তোমালোকৰ কাৰণে কিমান শৰ্টকৈ লিখি নিছো কিমান ছুটিকৈ লিখি নিছো চোৱা ঠিক আছে ইমান ছুটিকৈ প্ৰশ্নটো কতো নোপোৱা ওকে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা সদায় এনেকুৱা সৰু সৰুকৈ প্ৰশ্নটোবিলাক চাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল এতিয়া চাৰিৰ কত চোৱা চাৰিৰ কত তোমালোকক দিছে বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আস্তানি মিলাও আহা ঠিক আছে বাওঁফালে কিছুমান শব্দ দিছে আৰু শব্দবিলাকৰ অৰ্থ তোমালোকক সোঁফালে দিছে ঠিক আছে বাওঁফালৰ শব্দবিলাকৰ সৈতে সোঁফালৰ অৰ্থবিলাক তোমালোকক মিলাবলৈ দিছে সহমৰ্মিতা মানে সহানুভূতি ঠিক আছে গতিকে এটোৰ সৈতে এটো মিলিব তোমালোকে এদৰে ধুনীয়াকৈ মিলাবা এইটা হল নেক্সট আছে তহিলং মানে নষ্ট কৰা কাৰ্য ঠিক আছে নষ্ট কৰি পেলোৱা মানে ওকে এদৰে মিলাবা নেক্সট আছে সহাৱস্থান মানে শান্তিপূৰ্ণভাৱে একেলগে হৈ থকা অৱস্থা ঠিক আছে এটোৰ সৈতে তোমালোকে মিলাবা নেক্সট আছে মখনা মানে কি মখনা মানে মই তোমালোকক প্ৰথমে কৈছিলো যে মখনা মানে মতা হাতী ওকে তো এটোৰ সৈতে তোমালোকে মিলাই দিবা নেক্সট আছে শংকিত মানে ভীত বা ভয় খোৱা ওকে তো তোমালোকে এটোৰ সৈতে মিলাব লাগিব ঠিক আছে সেকেন্ডটোৰ সৈতে সোঁফালৰ 2 নম্বৰটোৰ সৈতে এইটোৰ সৈতে তোমালোকে মিলাই দিবা ভীত বা ভয় খোৱা ওকে ষ্টুডেন্টস আশা কৰো তোমালোকে বুজি পাইছা এবাৰ জুম কৰি দেখাই দিও তোমালোকক ইয়াৰ পৰা তোমালোকে চাই একেটা মিলাই ল'ব পাৰা ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰৰ কটো আলোচনা কৰা শেষ হ'ল তোমালোকে যদি লিখা নাই তেনেহলে ইয়াৰ পৰা চাই লিখি ল'ব পাৰা সহমৰ্মিতা সহানুভূতি সৈতে মিলিব ঠিক আছে তহিলং এটো মিলিব নষ্ট কৰা কাৰ্য ওকে নেক্সট আছে সহাৱস্থান এটো সৈতে মিলিব শান্তিপূৰ্ণভাৱে একেলগ হৈ থকা অৱস্থা নেক্সট আছে মখনাটো এটোৰ সৈতে মিলিব মতা হাতী ঠিক আছে নেক্সট আছে শংকিত এটোৰ সৈতে মিলিব ভীত বা ভয় খোৱা ঠিক আছে তাৰ পিছত চোৱা 4 নম্বৰৰ খত তোমালোকক দিছে ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা ঠিক আছে এই শব্দবিলাক যে দিছে এই শব্দবিলাকেৰে তোমালোকক একোটাকৈ বাক্য ৰচনা কৰিবলৈ দিছে গতিকে তোমালোকে এই দুটা বাক্য ৰচনা কৰিবা সহমৰ্মিতা আমি বিপদত পৰা লোকৰ প্ৰতি সহমৰ্মিতা দেখুৱাব লাগে নেক্সট আছে তহিলং মানে নষ্ট কৰি পেলোৱা বন্য হস্তিয়ে খেতিৰ পথাৰখন তহিলং কৰি পেলালে অৰ্থাৎ নষ্ট কৰি পেলালে ঠিক আছে নেক্সট আছে সহাৱস্থান বন্যপ্ৰাণীৰ সৈতে মানুহৰ সহাৱস্থান অতি প্ৰয়োজনীয় নেক্সট আছে মখনা ওকে তোমালোকে লিখিবা হাবিৰ পৰা এটা মখনা হাতী ওলাই আহিল মখনা মানে মতা হাতী ঠিক আছে নেক্সট আছে শংকিত বাগৰ উমান পাই গাঁওবাসী শংকিত হৈ পৰিল ওকে ষ্টুডেন্টস তোমালোকে ধুনীয়াকৈ লিখি ল'বা বাক্য ৰচনাখিনি ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া পাছত তোমালোকক দিছে সংলাপ লিখা দৰি লোৱা বাটত ঘূৰি থকা হাতীটো আৰু মাছুমাহঁতৰ মাজত কথা বতৰা হৈছে হাতীটোৱে মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব হেয়া সংলাপৰ আধাৰত নিজৰ মতে লিখা উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে কাল্পনিক কথা বতৰা ঠিক আছে ধৰি লোৱা মাছুমাহঁত যেতিয়া বিদ্যালয়ৰ পৰা গড়লৈ গৈ আছিল বা গড়ৰ পৰা যেতিয়া বিদ্যালয়লৈ গৈ আছিল তেতিয়া ধৰি লোৱা এটা হাতীৰ সৈতে সিহঁতৰ লগ হৈছে তো হাতীৰ সৈতে লগ হোৱাৰ ফলত সিহঁতৰ মাজত কেনেকুৱা কথোপকথন হ'ব ঠিক আছে মাছুমাহঁতে হাতীটোক কি ক'ব হাতীটোৰ উত্তৰত কি ক'ব সেইটো তোমালোকক সংলাপ আকাৰে লিখিবলৈ দিছে ঠিক আছে আৰু ইয়াত এটা বাক্য দিয়া আছে ঠিক আছে নয়নে কৈ আছে হেৰা গজৰাজ কাই বুলি
নয়নে হাতীক সম্বোধন কৰিছে ঠিক আছে তোমালোক বনৰীয়া জন্তু আজিকালি নিশাৰ ভাগত সঘনাই গাঁওবোৰলৈ আহি গড় দুৱাৰ ভাঙি লণ্ডভণ্ড কিয় কৰা ঠিক আছে ইয়াৰ উত্তৰত হাতীটো এইদৰে ক'ব যে নয়ন আমি ইচ্ছা কৰি তোমালোকৰ অনিষ্ট নকৰোঁ তোমালোকে আমাৰ হাবিৰ গছবোৰ কাটি আমাৰ থকা ঠাই আৰু খাদ্য নোহোৱা কৰিছা সেইবাবেহে আমি বাধ্য হৈ গাঁৱলৈ আহিবলগীয়া হয় ঠিক আছে এইদৰে তোমালোকে লিখিবা ঠিক আছে তাৰ পিছত মাছুমাই কৈছে তোমালোকৰ দুখৰ কথা আমি বুজি পাইছোঁ আমি প্ৰতিজ্ঞা কৰিছোঁ যে এতিয়াৰ পৰা কোনেও যাতে হাবিৰ গছ নাকাটে তাৰ বাবে আমি মানুহবোৰক বুজাম ঠিক আছে এইদৰে মাছুমাই কৈ আছে এইখিনি কিন্তু মই লিখিছোঁ এইটো এইবিলাক মই লিখিছোঁ তোমালোকে ইয়াৰ পৰা চাই তোমালোকৰ কিতাপত লিখি ল'বা কিতাপত লিখোঁতে কাঠ পেঞ্চিল ইউজ কৰিবা ঠিক আছে তাৰপিছত ছাপোজ হাতীটোৱে কৈ আছে যে শুনি ভাল লাগিল ঠিক আছে এইদৰে তোমালোকে লিখিব পাৰা তাৰপিছত তোমালোকে লিখিবা যে কৰবীয়ে কৈ আছে যে হয় আমি তোমালোকৰ অহা যোৱা কৰা দণ্ডিবোৰো মুকলি কৰি ৰাখিবলৈ চেষ্টা কৰিম ঠিক আছে তাৰপিছত নবীনে কৈ আছে যে আমি বিচাৰোঁ তোমালোক আমাৰ মাজত শান্তিতে থাকা ওকে তাৰপিছত শেষত হাতীটোৱে কি কৈছে যে তোমালোকে পাহাৰৰ গছবোৰ আৰু নাকাটিবা আমাৰ বাবে পাহাৰৰ দাঁতিত কঁঠাল কল ঔ গছ বা ৰুবা পাৰিলে অমৈহতীয়া একোডৰা ধানৰো খেতি কৰিব পাৰা এতিয়া আহা মোৰ পিঠিত উঠা তোমালোকক গড়ত থৈ আহোগৈ ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে লিখিবা ঠিক আছে চোৱা কিমান ধুনীয়াকৈ মই তোমালোকৰ কাৰণে লিখি আনিছোঁ তো ইয়াৰ পৰা চাইছে তোমালোকে লিখি লোৱা মই অলপ জুম কৰি আছোঁ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে হ'ল প্ৰথমটো লিখিলা তো এতিয়া দ্বিতীয়টো লিখি লোৱা লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা পিছত লিখিব পাৰিবা আৰু মইতো ক'ম যে তোমালোকে লগে লগে লিখি যাবা তেনেহ'লে বেছি ভাল হ'ব ঠিক আছে ইয়াত চোৱা এইখিনি তোমালোকে লিখিবা ইয়াৰ পৰা চাইছে হ'ল ওকে তাৰপিছত এইদৰে তোমালোকে লিখিবা হ'ল এতিয়া ভাষা অধ্যয়নত চোৱা ইয়াত তোমালোকক 6 নম্বৰৰ কোড দিছে পঢ়া আৰু মূৰ্ধন্য আখৰ ব্যৱহাৰ শিকোৱা ঠিক আছে ইয়াত তোমালোকক শব্দবিধিৰ বিষয় দিছে ঠিক আছে অৰ্থাৎ আমি কেতিয়া দন্তীয় আখৰ ব্যৱহাৰ কৰিব লাগে কেতিয়া মূৰ্ধন্য আখৰ ব্যৱহাৰ কৰিব লাগে সেই বিষয় দিছে ঠিক আছে তোমালোকে ইয়াত মূৰ্ধন্য আখৰ বিষয়ে পাবা ঠিক আছে গতিকে তোমালোকে এইখিনি পঢ়িব লাগিব এইখিনি পঢ়িলে তোমালোকে শব্দবিধিৰ বিষয়ে জানিব পাৰিবা ঠিক আছে তো এতিয়া মই তোমালোকক থুলমূলকৈ বুজাই দিম যেহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব এইখিনি যে তোমালোকক মই ডিটেইলত বুজাবলৈ যাম ঠিক আছে তো এতিয়া মই তোমালোকক থুলমূলকৈ এইখিনি বুজাই দিম তাৰপিছত ইয়াত তোমালোকক এটা প্ৰশ্ন কৰিছে এই প্ৰশ্নটোৰ উত্তৰ দেখাই দিম ঠিক আছে আৰু ধুনীয়াকৈ তোমালোকক মই বুজাই দিম ঠিক আছে তো বলা এতিয়া আমি শব্দবিধিৰ বিষয়ে পঢ়ো ঠিক আছে চোৱা ইয়াত কি কৈছে পঢ়া আৰু মূৰ্ধন্য আখৰ ব্যৱহাৰ শিকোৱা ঠিক আছে চোৱা খঙত শিখতে মানুহৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিব নেকি চোৱা ইয়াত যে বোল্ড কৰা আখৰবিলাক আছে অৰ্থাৎ ডাককৈ লিখা আখৰবিলাক আছে এইবিলাকলৈ ধ্যান দিয়া এই গুটিকেইটাত হলে দন্তীয় আখৰ নহলে মূৰ্ধন্য আখৰ আছে ঠিক আছে এইবিলাকত যে যুক্ত আখৰবিলাক আছে এই যুক্ত আখৰবিলাক যদি তোমালোকে ভাঙা তেনেহলে এইদৰে তোমালোকে দেখিবলৈ পাবা এইটো ভাঙিলে মূৰ্ধন্য আখৰ যুক্ত পাবা এইটো ভাঙিলে মূৰ্ধন্য আখৰ যুক্ত পাবা এইটো যদি ভাঙা এইটো যুক্ত আখৰ যদি তোমালোকে ভাঙা তেনেহলে মূৰ্ধন্য আখৰ যুক্ত মূৰ্ধন্য ন পাবা ঠিক আছে ইয়াত চোৱা কি কৈছে মূৰ্ধন্য আখৰৰ লগত ট ঠ মূৰ্ধন্য যোগ হৈছে ইয়াত যদি চোৱা তোমালোকে তেনেহলে দেখিবা এইটো যুক্ত আখৰ ভাঙিলে এইটো দন্তীয় আখৰ যুক্ত পোৱা যাব এইটো ভাঙিলে দন্তীয় আখৰ যুক্ত ঠ এইটো ভাঙিলে দন্তীয় আখৰ যুক্ত দন্তান্ন ঠিক আছে দন্তীয় আখৰ লগত ট ঠ ন যোগ হৈছে ঠিক আছে তো ইয়াৰ পৰা আমি এটা নিয়ম পাওঁ শব্দ মানে ইয়াৰ পৰা আমি দন্তীয় আখৰ কোন ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে মূৰ্ধন্য আখৰ কোন ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে তাৰ এটা আমি নিয়ম পাওঁ চোৱা নিয়মটো এনেকুৱা মূৰ্ধন্য আখৰ লগত মূৰ্ধন্য ট বৰ্গৰ ট ঠ ড ড মূৰ্ধন্য ন হে যোগ হয় ঠিক আছে অৰ্থাৎ ট বৰ্গৰ কোনো বৰ্ণৰ লগত দন্তীয় আখৰ বা মূৰ্ধন্য আখৰ কোনো খ যদি লগ লগাব লগা হয় তেনেহ'লে সদায় এই মূৰ্ধন্য আখৰটোহে লগ লাগে দন্তীয় আখৰটো লগ নালাগে আকৌ ট বৰ্গৰ লগত কিন্তু এই যে দন্তাত্ব বৰ্গটো আছে দন্তাত্ব দন্তাত্ব দন্তাদ্দ 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 দন্তান্ন এইকেইটাৰ লগত কিন্তু এই দন্তীয় আখৰটো লগ লাগে ঠিক আছে তাৰপিছত চোৱা ইয়াত কি কৈছে ইয়াত কৈছে জানো হা ৰি বা ৰিকাৰ আৰু ৰ বা ৰেফৰ পিছত মূৰ্ধন্য আখৰ হয় যেনে ঋষভ বিঘ বৰকুণ বৰ্ষ ইত্যাদি কি কৈছে ইয়াত চোৱা ৰি বা ৰিকাৰ আৰু ৰ বা ৰেফৰ পিছত ৰি হয় মূৰ্ধন্য আখৰ হয় ঠিক আছে দন্তীয় আখৰ নহয়
ইয়াত চোৱা ৰ আছে ৰৰ পিছত হ বহিছে হটো কোনটো হ বহিছে মূৰ্ধন্য খ বহিছে ঠিক আছে দন্তীয় হ বহা নাই ৰি আছে হতিচিকা হি ৰিহি তো ৰিহি শব্দটো চোৱা হৰ আগত ৰি আছে সেই কাৰণে ইয়াত যেটো হ বহিছে এটো মূৰ্ধন্য খ হৈছে দন্তীয় খ হোৱা নাই ঠিক আছে তাৰ পিছত চোৱা ইয়াত কি কৈছে ইয়াত কৈছে জানো আহা ইকাৰান্ত আৰু উকাৰান্ত উপসৰ্গৰ লগত দন্তীয় হৰে আৰম্ভ হোৱা ধাতু লগ লাগিলে সেই দন্তীয় হ মূৰ্ধন্য খলৈ ৰূপান্তৰিত হয় যেনেকৈ নেকি চোৱা ইয়াত হুটো হৈছে উকাৰান্ত এটা উপসৰ্গ ইয়াত হম ধাতুটো লগ লাগিছে তো ইয়াত কি কৈছে হুখম ইয়াত যেটো হ আছে এই হটো দন্তীয় হটো মূৰ্ধন্য খলৈ ৰূপান্তৰিত হৈ গৈছে ঠিক আছে ইয়াত চোৱা প্ৰতিষ্ঠটোত কি হৈছে প্ৰতিযোগ স্থা ঠিক আছে বা প্ৰতিযোগ স্থ ইয়াত কি হৈছে চোৱা ইয়াত হস্যইকাৰান্ত উপসৰ্গ আছে প্ৰতিটো হস্যইকাৰান্ত উপসৰ্গ হয় কাৰণ ইয়াত হস্যইকাৰ আছে ঠিক আছে তো এটোৰ হৈতে হৈতাস্থতাকাৰ ঠা লগ লাগিছে তো যেতিয়া হস্যইকাৰান্ত বা উকাৰান্ত উপসৰ্গৰ লগত ধাতু লগ লাগে মানে হৰে আৰম্ভ হোৱা ধাতু লগ লাগে তেতিয়া দন্তীয় হটো মূৰ্ধন্য খলৈ ৰূপান্তৰিত হৈ যায় যেনেকৈ নেকি ইয়াত দন্তীয় হটো মূৰ্ধন্য খলৈ ৰূপান্তৰিত হৈছে ইয়াত হৈছে ঠিক আছে এনেকুৱা তো ইফালে চোৱা ইফালেও দিছে তোমালোকক এইখিনি তোমালোকে পঢ়িব লাগিব ঠিক আছে মই মানে তোমালোকক ওপৰে বুজাই আছো যেতিয়া ব্যাকৰণৰ ভিডিও বনাম তেতিয়া তোমালোকক মই এইবিলাক ধুনিয়াকৈ ডিটেইলত বুজাই দিম ঠিক আছে এইবিলাক যদি মই এতিয়া তোমালোকক ডিটেইলত বুজাবলৈ যাওঁ তেনেহলে ভিডিওটো 2-3 ঘণ্টাৰ হৈ যাব তোমালোকে ইমানখিনি সময় ভিডিওটো নোচোৱা মই জানো ঠিক আছে হেতু কাৰণে মই তোমালোকক জাস্ট ওপৰে বুজাই আছো ঠিক আছে বেলেগ এটা ভিডিওত সপ্তবিধি আৰু নপ্তবিধিৰ বিষয়ে মই তোমালোকক ডিটেইলত বুজাবলৈ চেষ্টা কৰিম ঠিক আছে সোৱাত কি কৈছে যে জানো আহা শব্দৰ শেষত থকা বিসৰ্গ শব্দৰ আদিতে থকা ক খ প ফ যুক্ত হলে বিসৰ্গৰ ঠাইত মূৰ্ধন্য খ হয় যেনে পৰিষ্কাৰ বহিষ্কাৰ নিষ্পত্তি নিষ্কাম চতুষ্কোণ ইত্যাদি তো চোৱা ইয়াত চোৱা আবিযোগ কাৰ ইয়াত চোৱা বিসৰ্গ আছে ইয়াত ক আছে গতিকে এই যেটো বিসৰ্গ আছে ন এই বিসৰ্গৰ জেগাত মূৰ্ধন্য খ হ'ব ঠিক আছে মূৰ্ধন্য খ হৈ বহিষ্কাৰ হ'ব সৰি আবিষ্কাৰ হ'ব ওকে নেক্সট আছে নি যোগ পাপ ইয়াত যেটো বিসৰ্গ আছে এই বিসৰ্গটোৰ জেগাত মূৰ্ধন্য খ বহিব ঠিক আছে নিযোগ পাপ নিষ্পাপ এনেকুৱা তাৰ পিছত চোৱা ইফালে তোমালোকক দিছে যে জানো আহা ভূমি গু অংগ আৰু যদি শব্দৰ লগত স্থা বা স্থিৰ যুক্ত হলে দন্তীয় হ মূৰ্ধন্য খ হয় ঠিক আছে ইয়াত চোৱা উদাহৰণ দিছে ভূমিযোগ স্থ ভূমিষ্ঠ ঠিক আছে এই যেটো থ আছে এইটো থ হৈ গৈছে আৰু যেটো দন্তীয় হ আছে দন্তীয় হটো মূৰ্ধন্য খ হৈ গৈছে ঠিক আছে অংগু যোগ স্থ অঙ্গুষ্ঠ ঠিক আছে থটো থ হৈছে আৰু যেটো হ আছে মানে দন্তীয় হ আছে এটো মূৰ্ধন্য খ হৈ গৈছে ঠিক আছে হেতু ইয়াত কৈছে ভূমি গু অংগ আৰু যদি এই শব্দবিলাকৰ লগত যদি স্থা বা স্থিৰ যুক্ত হয় তেন্তে দন্তীয় হ মূৰ্ধন্য খ হয় ঠিক আছে তো এইবিলাক তোমালোকে ধুনিয়াকৈ পঢ়িবা তাৰ পিছত কৈছে কি কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য খ হয় মানে ইয়াত কোনো নিয়ম নাখাতে ঠিক আছে স্বাভাৱিকতে কিন্তু মূৰ্ধন্য খ হয় যেনে বাখা হস্ত ৰুখ বৰ্ষা ঠিক আছে এইবিলাক তোমালোকে পঢ়িবা তো এতিয়া দ্বিতীয় চত তোমালোকক কি দিছে চোৱাচোন ইয়াত কৈছে যে শব্দবিধি অনুসৰি তলত দিয়া শব্দবোৰৰ ভুল বানানবোৰ বিচাৰি উলিয়াই লিখা ঠিক আছে শব্দবিধি অনুসৰি এই শব্দবিলাকত কোনবিলাকত বানান ভুল হৈছে হেতু তোমালোকক বিচাৰি উলিয়াই লিখিবলৈ দিছে এই চোৱা পৃষ্ঠ আছে পৃষ্ঠ নহয় পৃষ্ঠহে হয় ঠিক আছে এটুত বানান ভুল হৈ আছে এটুত বানান ভুল হৈ আছে এটুত বানান ভুল হৈ আছে এটুত হৈ আছে এটুতো বানান ভুল হৈ আছে ঠিক আছে এইবিলাকৰ শুদ্ধ বানানবোৰ এনেকুৱা ধৰণৰ হ'ব ঠিক আছে পৃষ্ঠ নহয় পৃষ্ঠ হ'ব ঠিক আছে নিষ্ঠা নহয় নিষ্ঠা হ'ব ঠিক আছে চতুষ্পদী নহয় চতুষ্পদী হ'ব ঠিক আছে পৰিষ্কাৰ ইয়াত চোৱা দন্তীয় হ আছে কি হ'ব পৰিষ্কাৰ মূৰ্ধন্য খ বহিব ঠিক আছে নিষ্কাম দন্তীয় হ নবহি মূৰ্ধন্য খ বহিব হল এদৰে তোমালোকে ধুনিয়াকৈ লিখিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল ভাষা অধ্যয়ন আলোচনা কৰা শেষ হ'ল এতিয়া জ্ঞান সম্প্ৰসাৰণত চোৱা ইয়াত তোমালোকক প্ৰথমে দিছে জানি থোৱাহা ঠিক আছে এইখিনি তোমালোকে পঢ়িবা
ঠিক আছে পঢ়িলে তোমালোকৰ জ্ঞান বৃদ্ধি হ'ব ঠিক আছে ইয়াত জ্ঞান সম্প্ৰসাৰণ এইখিনিৰ পৰা পৰীক্ষাত প্ৰশ্ন অহাৰ চান্স খুব কম পৰীক্ষাত খুব কম প্ৰশ্ন আহে জ্ঞান সম্প্ৰসাৰণৰ পৰা তথাপিও তোমালোকক যেটো জানিবৰ কাৰণে দিছে গতিকে তোমালোকে পঢ়ি জানি থবলৈ চেষ্টা কৰিবা চোৱা অসম অলেখ বন্যপ্ৰাণীৰ বিচৰণস্থলী তোমালোকে নিশ্চয় জানা অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত ঠিক আছে তোমালোকক সুধিব পাৰে যে অসম কিহৰ কাৰণে পৃথিৱী বিখ্যাত তোমালোকে উত্তৰ লিখিবা অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত বা এশিঙীয়া গড়ৰ কাৰণে অসম পৃথিৱী বিখ্যাত তেনেকৈ তোমালোকে লিখিব পাৰা অসমৰ জাতীয় চৰাই হৈছে দেওহা তোমালোকক প্ৰশ্ন কৰিব পাৰে যে অসমৰ জাতীয় চৰাই কি তোমালোকে উত্তৰ লিখিবা অসমৰ জাতীয় চৰাই হৈছে দেওহা গতিকে এইখিনি তোমালোকে পঢ়িব লাগিব ঠিক আছে অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ লগতে নামেৰি আৰু নামদফা ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহৰ বিচৰণ দেখিবলৈ পোৱা যায় অসমৰ বনাঞ্চলত বাস কৰা অন্য এক আকৰ্ষণীয় বন্যপ্ৰাণী হৈছে হলৌ বান্দৰ বা হুলক গিবন হলৌ বান্দৰৰ অন্যতম বসতিস্থল হৈছে গিবন অভয়াৰণ্যৰ লগতে তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চল ঠিক আছে তো এইখিনি তোমালোকে পঢ়িবা ওকে আৰু ইয়াৰ পৰা যি কেতিয়া সৰু সৰু প্ৰশ্ন হয় সেই প্ৰশ্নবিলাক তোমালোকে নিজৰ বহিত লিখি লবা যদি কিতাপৰ ভিতৰৰ পৰা বা ইয়াৰ পৰা যদি তোমালোকে প্ৰশ্ন কৰে যাতে সেই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে লিখিব পাৰা ঠিক আছে এতিয়া হাতত তোমালোকক দিছে যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা ঠিক আছে তো ইয়াত তোমালোকক কেইটামান বিষয় দিছে এইবিলাকৰ ওপৰত তথ্য সংগ্ৰহ কৰি তোমালোকক একোটাকৈ দফা লিখিবলৈ দিছে বা চমুটোকা লিখিবলৈ দিছে বুলি তোমালোকে ক'ব পাৰা ঠিক আছে তো এতিয়া বলা ইয়াৰ উত্তৰটো আমি আলোচনা কৰোঁ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত ইয়াত দেওহাঁহ আৰু বনৰীয়া ঘোঁৰা দেখা যায় ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ লিখিব পাৰা একেবাৰে শৰ্টকৈ লিখিছো হয়নে কাৰণ দীঘলকৈ লিখিলে তোমালোকৰ অসুবিধা হ'ব সেইকাৰণে একেবাৰে শৰ্টকৈ লিখিছো তোমালোকে এইখিনি লিখিলেই সম্পূৰ্ণ মাৰ্ক পাবা ঠিক আছে ফুল মাৰ্ক পাবা তাৰপিছত চোৱা দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ বিষয়ে তোমালোকক দফা লিখিবলৈ দিছে গতিকে তোমালোকে এইটো লিখিবা দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলক পূবৰ আমাজন বুলিও কোৱা হয় ঠিক আছে আমাজন জংগলৰ বিষয়ে তোমালোকে শুনিছানে ঠিক আছে তো পূবৰ আমাজন বুলিও দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলক কোৱা হয় কাৰণ ইয়াত যথেষ্ট পৰিমাণে গছ-গছনি আছে ঠিক আছে এই ঠাই জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ আৰু হাতীৰ লগতে বহু চৰাই চিৰিকটি পোৱা যায় ঠিক আছে এইদৰে ছুটিকৈ ধুনীয়াকৈ লিখি পেলাবা তোমালোকে ঠিক আছে এইখিনি লিখিলে তোমালোকে ফুল মাৰ্ক পাবা ওকে আৰু ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ চাই তোমালোকক কেনেকুৱা লাগি আছে মোক কমেন্ট কৰি জনাই দিয়া কমেন্ট এটা কৰি দিয়া ঠিক আছে ভিডিঅটোৰ তলত চোৱা কমেন্ট বক্স খোলা আছে তাত তোমালোকে কমেন্ট কৰিব পাৰা ওকে আৰু নেক্সট কোনটো চেপ্টাৰৰ দৰকাৰ তোমালোকক মোক কমেন্ট কৰি জনাবা ঠিক আছে তো চোৱা নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে তোমালোকে এইটো লিখিবা নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত ইয়াত বাঘ আৰু হাতী বিখ্যাত আৰু জিলা বৰলী নদী ইয়াৰ মাজেৰে বৈ যায় ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখিবা নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ঠিক আছে নেক্সট আছে গিবন অভয়াৰণ্য এইটো লিখিবা গিবন অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত আৰু ইয়াত হলৌ বান্দৰ পোৱা যায় ঠিক আছে গিবন অভয়াৰণ্যত হলৌ বান্দৰ পোৱা যায় ওকে ষ্টুডেন্টস এইটো ধুনীয়াকৈ তোমালোকে লিখি পেলাবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া 8 কত চোৱা ইয়াত তোমালোকক দিছে তোমালোকে পাটত হাতীৰ দণ্ডিৰে অহা যোৱা কৰাৰ ফলত মানুহ আৰু হাতীৰ সংঘাত সৃষ্টি হোৱাৰ কথা পাইছা এনে সমস্যাৰ সন্মুখীন হোৱাত সমস্যাৰ সমাধান বিচাৰি মাছুমাহতে লিখা আবেদন পত্ৰখন পঢ়োৱা ঠিক আছে তোমালোকে পাঠটো পঢ়িবা ঠিক আছে পাঠটো পঢ়িলে তোমালোকে দেখিবলৈ পাবা যে হাতী অহা যোৱা কৰা ৰাস্তাৰে অৰ্থাৎ হাতীৰ দণ্ডিৰে মানুহ অহা যোৱা কৰাৰ ফলত হাতী আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে ঠিক আছে তো এই সমস্যাটো লৈ মাছুমাহতে এটা আবেদন পত্ৰ লিখিছে আৰু সেই আবেদন পত্ৰটো হৈছে এইটো ঠিক আছে তো বলা আগতে আবেদন পত্ৰখন পঢ়ো প্ৰতি মাননীয় বন বিষয়া আঞ্চলিক কাৰ্যালয় বন বিভাগ কাঞ্চনবাৰী তাৰিখ 7/5/2025 ঠিক আছে তো তাৰ পিছত কি আছে চোৱা বিষয়টো হৈছে কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ বাবে আবেদন ঠিক আছে তাৰ পিছত লিখা হৈছে মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমি বিদ্যালয়লৈ অহা যোৱা কৰা পথত প্ৰায়ে কাঞ্চনবাৰী পাহাৰৰ পৰা অহা হাতীয়ে বিচৰণ কৰে ইয়াৰ ফলত আতংকৰ সৃষ্টি হয় আৰু আমাৰ বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে লগতে বন্যপ্ৰাণীবোৰো অসুৰক্ষিত হৈ পৰে
ঠিক আছে তাৰ পিছত দিছে হে দয়ালু মহোদয়ে দয়া কৰি উক্ত স্থানত বনকৰ্মীৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰি আমাক সুৰক্ষা প্ৰদান কৰে যেন লগতে বন্যপ্ৰাণীৰ বাবেও পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰে যেন মহোদয়ৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা আপোনাৰ বিশ্বাসী বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ মাছুমা খাতুন সপ্তম শ্ৰেণী কাঞ্চনবাৰী মজলীয়া বিদ্যালয় ঠিক আছে এইদৰে মাছুমাই আবেদন পত্ৰখন লিখিছে ঠিক আছে এতিয়া এই যে আবেদন পত্ৰটো লিখিছে মাছুমাই ঠিক আছে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ হৈ তো এই আবেদন পত্ৰটোৰ পৰা তোমালোকক ইয়াত কিছুমান প্ৰশ্ন কৰিছে ঠিক আছে প্ৰশ্নকেইটা যদিও পৰীক্ষাত অহাৰ সম্ভাৱনা কম হলেও তোমালোকক হোমৱৰ্ক আকাৰে টিচাৰে প্ৰশ্ন উত্তৰবিলাক লিখিবলৈ দিব পাৰে সেইকাৰণে মই তোমালোকৰ কাৰণে প্ৰশ্নকেইটাৰ উত্তৰ লিখি আনিছো তো চোৱা প্ৰথম প্ৰশ্নটো হৈছে আবেদন পত্ৰখন কোনে কালৈ লিখিছে কোনে লিখিছে আবেদন পত্ৰখন মাছুমা খাতুনে কাঞ্চনবাৰীৰ আঞ্চলিক বন বিষয়ালৈ লিখিছে ঠিক আছে মাছুমা খাতুনে লিখিছে ঠিক আছে সপ্তম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীৰ হৈ মাছুমা খাতুনে কাঞ্চনবাৰীৰ আঞ্চলিক বন বিষয়ালৈ লিখিছে ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা ঠিক আছে হ্যান্ডৰাইটিং ধৰিব পাৰিছে নে নাই তোমালোকে মোক কমেন্ট কৰি জনাবা ওকে উত্তৰটো মই একেবাৰে শৰ্টকৈ লিখিছো ওকে তাৰ পিছত চোৱা আবেদন পত্ৰখনৰ বিষয় কি চোৱা বিষয়টোৱে ধুনীয়াকৈ দিয়া আছে বিষয় কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ বাবে আবেদন ঠিক আছে তোমালোকে এইদৰে লিখিবা ঠিক আছে প্ৰথমে প্ৰশ্নটো লিখি উত্তৰটো এইদৰে লিখিবা তোমালোকে আবেদন পত্ৰখনৰ বিষয় হ'ল কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰা ঠিক আছে এটো হৈছে বিষয় তোমালোকে এইদৰে লিখিবা একেবাৰে ছুটিকৈ লিখিছো ঠিক আছে তো ভিডিওটোত লাইক এটা কৰি দিয়া কাৰণ তোমালোকৰ কাৰণে বহুত কষ্ট কৰি ভিডিও বনাব লগা হয় আৰু নেক্সট কোনটো চেপ্টাৰৰ তোমালোকৰ দৰকাৰ তোমালোকে মোক কমেন্ট কৰিবা বেছি বেছি কমেন্ট আহিলে মই সোনকালে ভিডিওবিলাক আপলোড দিম ঠিক আছে গতিকে তোমালোকে মোক কমেন্ট কৰিবা ওকে ভিডিওটোৰ তলত তাৰ পিছত চোৱা তাৰ পিছৰ প্ৰশ্নটো হৈছে যে আবেদন পত্ৰখনত কি কি সমস্যাৰ কথা উত্থাপন কৰিছে ঠিক আছে কি কি সমস্যাৰ কথা উত্থাপন কৰিছে এটো তোমালোকে সুধিছে গতিকে তোমালোকে উত্তৰত লিখিবা যে আবেদন পত্ৰখনত বিদ্যালয়লৈ অহা যোৱা কৰা পথত হাতী উলোৱাৰ বাবে সৃষ্টি হোৱা ভয় আৰু বন্যপ্ৰাণীসমূহ অসুৰক্ষিত হৈ পৰা সমস্যাৰ কথা কৈছে ঠিক আছে এই ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি লবা হল তাৰ পিছত চোৱা উংগত চোৱা কি কৈছে উংগত তোমালোকে কৈছে যে সমস্যাটো সমাধান কৰিবলৈ কেনেকৈ অনুৰোধ কৰিছে আবেদন পত্ৰখনৰ আধাৰত লিখা ঠিক আছে আবেদন পত্ৰখনৰ আধাৰত তোমালোকক লিখিবলৈ দিছে ওকে একেবাৰে সহজ হয় মই তোমালোকৰ কাৰণে লিখি থৈছো তোমালোকে উংগ নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইদৰে লিখিবা উক্ত ঠাইত বনকৰ্মীৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰিবলৈ আৰু বন্যপ্ৰাণীৰ বাবে নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ঠিক আছে ষ্টুডেন্টস এইদৰে ধুনীয়াকৈ তোমালোকে প্ৰশ্নৰ উত্তৰ লিখিবা হল ওকে ডান এতিয়া প্ৰথম চত তোমালোকক দিছে যে আগৰ পৃষ্ঠত পাই অহা আবেদনখনৰ আৰ্হিত তোমাৰ বিদ্যালয়ৰ কুঁৱা পানীৰ সমস্যাৰ সমাধান বিচাৰি প্ৰদান শিক্ষকলৈ এখন আবেদন লিখা ওকে সাপোজ যে তোমালোকৰ বিদ্যালয়ৰ খোৱা পানীৰ কিবা অসুবিধা আছে ঠিক আছে ধৰি লোৱা দমকলটো বেয়া হৈ গৈছে বা ফিল্টাৰৰ ব্যৱস্থা নাই ঠিক আছে এটো লৈ তোমালোকে কেনেকৈ প্ৰদান শিক্ষকলৈ আবেদন কৰিবা ঠিক আছে তো প্ৰদান শিক্ষকলৈ আবেদন কৰিবৰ কাৰণে তোমালোকে এইটো আৰ্হি ব্যৱহাৰ কৰিব পাৰা অৰ্থাৎ এইদৰে তোমালোকৰ যিটো সমস্যা ঠিক আছে বিদ্যালয়ত খোৱা পানীৰ যিটো সমস্যা সেই সমস্যাটোক লৈ এইদৰে তোমালোকে এটা আবেদন লিখিব পাৰা ঠিক আছে ইয়াত অলপ হালহলনি হ'ব ঠিক আছে ইয়াত মানে এড্ৰেছ যি আছে ঠিক আছে হেতু চেঞ্জ হ'ব ঠিক আছে তোমালোকে নিজৰ বিদ্যালয়ৰ নাম লিখিব লাগিব মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি থৈছো এতিয়া মই তোমালোকক দেখাই দিম চোৱা তোমালোকে প্ৰথম নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইদৰে লিখিবা চোৱা তোমালোকে প্ৰথমে এইদৰে আৰম্ভ কৰিবা প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় ঠিক আছে ইয়াত চোৱা ইয়াত কি আছে মাননীয় বন বিষয়া যেহেতু বন বিষয়ালৈ আবেদনটো কৰা হৈছে সেইকাৰণে ইয়াত বন বিষয়া বুলি লিখা হৈছে আৰু ইয়াত প্ৰধান শিক্ষকলৈ আবেদন কৰা হৈ আছে ন গতিকে তোমালোকে লিখিবা মাননীয় প্ৰধান শিক্ষক মহোদয় ঠিক আছে কাঞ্চনবাৰী মজলীয়া বিদ্যালয় ইয়াত চোৱা ইয়াত কাঞ্চনবাৰী মজলীয়া বিদ্যালয় বুলি দিয়া আছে কিন্তু ইয়াত তোমালোকে নিজৰ বিদ্যালয়ৰ নামটো লিখিবা ঠিক আছে ইয়াত তোমালোকে নিজৰ বিদ্যালয়ৰ বা স্কুলৰ নামটো লিখিবা ইয়াত তাৰিখ লিখিবা মই যেহেতু 14 তাৰিখ
4 মে 2026 ভিডিওটো বনাই আছো গতিকে মই এই তাৰিখটো দিছো তোমালোকে যোনটো তাৰিখত প্ৰশ্নটো উত্তৰ লিখিবা সেই তাৰিখটো ইয়াত দিবা ঠিক আছে তাৰিখটো লিখিবা তাৰ পিছত বিষয়টো তোমালোকে লিখিব লাগিব বিষয় হিচাপে তোমালোকে লিখিবা যে বিদ্যালয়ত খোৱা পানীৰ ব্যৱস্থা কৰাৰ বাবে আবেদন ঠিক আছে এৰ বিষয় লিখিবা তাৰ পিছত মেইন পইণ্টটো লিখিব লাগিব ঠিক আছে কিহৰ কাৰণে আবেদনটো লিখা হৈছে সেইখিনি কথা তোমালোকে ইয়াত লিখিব লাগিব এইখিনি ভিতৰত লিখিব লাগিব হল তো তোমালোকে লিখিবা মহোদয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ত দীৰ্ঘদিন ধৰি খোৱা পানীৰ কলটো বেয়া হৈ আছে ইয়াৰ ফলত আমি ছাত্ৰ ছাত্ৰীসকলে পানী খাবলৈ বহুত অসুবিধা পাইছো হেহে দয়ালু মহোদয়ৰ ওচৰত আমাৰ প্ৰাৰ্থনা যে বিদ্যালয়ত এটি ফিল্টাৰ এটো লয়টিয়লটো হয় ঠিক আছে ফিল্টাৰ বা পানীৰ কলৰ ব্যৱস্থা কৰি আমাৰ উপকাৰ কৰে যেন ঠিক আছে বা আমাক উপকৃত কৰে যেন তেনেকৈ তোমালোকে লিখিব পাৰা তাৰ পিছত তলত তোমালোকে ব্ৰেকেট চেঞ্জ কৰি এৰৈ লিখিবা যে আপোনাৰ বিশ্বাসী সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ হৈ ইয়াত তোমালোকে নিজৰ নামটো লিখিবা ঠিক আছে নিজৰ নাম লিখিবা তাৰ পিছত যেহেতু সপ্তম শ্ৰেণীত তোমালোকে পঢ়ি আছা গতিকে সপ্তম শ্ৰেণীৰ তলত লিখি দিবা ইয়াত তোমালোকৰ নিজৰ নাম হ'ব ঠিক আছে ইয়াত নিজৰ নাম হ'ব ইয়াত তোমালোকৰ নিজৰ বিদ্যালয়ৰ নাম লিখিবা আৰু যোনটো তাৰিখত তোমালোকে প্ৰশ্নটো লিখিবা মানে উত্তৰটো লিখিবা সেই তাৰিখটো লিখি পেলাবা ঠিক আছে ওকে তো ডান এতিয়া চোৱা ইয়াত তোমালোকক দিছে প্ৰকল্প ওকে প্ৰকল্প মানে হৈছে প্ৰজেক্ট ঠিক আছে তো চোৱা প্ৰকল্পত তোমালোকক মাত্ৰ দুটা প্ৰশ্ন দিছে চোৱা তোমালোকে দলত ভাগ হৈ বন্যপ্ৰাণী আৰু মানুহৰ সহাৱস্থান বিষয়ক একোখনকৈ প্লে কাৰ্ড প্ৰস্তুত কৰা ঠিক আছে এটো পৰীক্ষাৰ কাৰণে নহয় ঠিক আছে পৰীক্ষাত নাহে হলে তোমালোকে চেষ্টা কৰিবা ঠিক আছে এটো পৰীক্ষাত কেতিয়াও নাহে ঠিক আছে আৰু এইবিলাক মই লিখি দিব নোৱাৰিম এইবিলাক তোমালোকে নিজে নিজে কৰিব লাগিব ঠিক আছে তোমালোকক প্লে কাৰ্ড প্ৰস্তুত কৰিবলৈ দিছে গতিকে তোমালোকে এইবিলাক নিজে নিজে কৰিব লাগিব শিক্ষকৰ সহায় লৈ ঠিক আছে নেক্সট 10ত চোৱা পাঠটোৰ বৰ্ণনাৰ সাদৰত মাছুমাহঁতৰ বিদ্যালয়খন গাঁওখন ৰাস্তাটো পথাৰখন কাঞ্চনবাৰীৰ হাবিখনৰ ভৌগোলিক স্থিতি প্ৰকাশক এখন নক্সা প্ৰস্তুত কৰা ঠিক আছে তো পাঠটোত বৰ্ণনা কৰা মতে মাছুমাহঁতৰ বিদ্যালয় গাঁও ৰাস্তা ঠিক আছে পথাৰ কাঞ্চনবাৰী হাবিখনৰ ভৌগোলিক স্থিতি প্ৰকাশক এখন নক্সা আঁকিবলৈ দিছে ঠিক আছে তো মানে এখন তোমালোকক নক্সা আঁকিবলৈ দিছে য'ত মাছুমাহঁতৰ বিদ্যালয়খন থাকিব গাঁওখন থাকিব ৰাস্তা থাকিব পথাৰ থাকিব কাঞ্চনবাৰী হাবিখন থাকিব ঠিক আছে এইবিলাক তোমালোকে নিজে নিজে চেষ্টা কৰিবা আৰু এটো কিন্তু পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট নহয় ঠিক আছে বাকি এইবিলাকো পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় এইবিলাক ইমান ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে ওকে কিন্তু তোমালোকে আবেদনটো লিখা শিকিবলৈ চেষ্টা কৰিবা তোমালোকে একবাৰ মুখস্থ কৰি পেলাবা সময়ে সময়ে এইবিলাক পৰীক্ষাত আহি থাকে আৰু তোমালোকৰ পৰীক্ষাত নাহিলেও এইবিলাক ইম্পৰ্টেন্ট হয় ঠিক আছে আগলৈ তোমালোকে এইবিলাক ব্যৱহাৰ কৰিব লাগিব ঠিক আছে সাপোজ ধৰি লোৱা তোমালোকৰ কিবা বিদ্যালয়ত কিবা অসুবিধা হৈছে ঠিক আছে ধৰি লোৱা তোমালোকৰ ওয়াশৰুম বেয়া হৈ গৈছে তেনেহলে তোমালোকে তো হেৰি কৰিব লাগিব আবেদন কৰিব লাগিব ন দৰখাস্ত দিব লাগিব তেনেহলে হে ঠিক কৰিব তেতিয়া তোমালোকে এই দৰে দৰখাস্ত লিখিব পাৰিবা বুজিলা তো আশা কৰো তোমালোকে বুজি পাইছা তো ষ্টুডেন্টস আজি ভিডিওটি মানে আসলে ভিডিওটো তোমালোকে কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা আৰু যেটো নেক্সট ভিডিও নেক্সট চেপ্টাৰস তোমালোকৰ 3 নম্বৰ চেপ্টাৰ ঐতিহ্যৰ পম খেদি এটো চেপ্টাৰ ভিডিও তোমালোকে ডেসক্ৰিপচনত পাই যাবা ঠিক আছে ডেসক্ৰিপচনত কেনেকৈ যাই মই তোমালোকক এটা ভিডিও ঠিকাই দিছিলো যেটো ফাৰ্স্ট চেপ্টাৰ আছিল তোমালোকৰ হেতু ঠিকাই দিছো তো হেতু তোমালোকে চাবা হেতু চাই ডেসক্ৰিপচনত কেনেকৈ যাই শিকিবা ঠিক আছে ডেসক্ৰিপচনত এটো তোমালোকে ভিডিও পাই যাবা ঠিক আছে এটো চেপ্টাৰ ভিডিও পাই যাবা মই এটো চেপ্টাৰৰ কোৱেশ্চনৰ আনসাৰো তোমালোকক একেবাৰে শৰ্ট কৈ অৰ্থাৎ একেবাৰে ছুটি কৈ দেখাই দিম আৰু ধুনিয়াকৈ বুজাই দিম তো ষ্টুডেন্টস আজিৰ ভিডিওটি মানে আসলে হেকলৈকে চৰৰ বাবে বহুত বহুত ধন্যবাদ